শুভ চিন্তক ৰচনা তাপ্তি দুটি বৰা পাঠ পুলিন দত্ত নিখাৰ ৰাজপথত অকলশৰীয়া মানুহ এজন ঘূৰি ফুৰে নিত এনে লাগে যে এটা কাহিনীৰ অনুসন্ধানত তেওঁ হাথৰ লগা মুখমণ্ডলত পৰিশ্ৰমৰ মলিনতা হাতখন কঠুৱা খহটা ৰাজপথত পৰি থকা লেতেৰা কাগজবোৰত লিখি থাকে তেওঁ কিবা এটা আনৰ মুখত শুনিছো তেওঁ এসময়ৰ সমাজকৰ্মী সমাজৰ কুকাণ্ডবোৰৰ বিৰুদ্ধে মাত মতাৰ উদাত্ত কণ্ঠৰ অধিকাৰী তেওঁ এনেদৰে নিখাৰ ৰাজপথত এদিন বোলে হাতত এখন কাগজ লৈ আইনৰ কাষ চাপিছিল উভতনিৰ পথত ৰজাঘৰীয়া মানুহে তেওঁ প্ৰহাৰ কৰিছিল ভয়াৱহ নিৰ্দয়ভাৱে আনদিনাৰ দৰে ৰাজপথৰ এটা খুঁটাৰ তলত বহি আছে তেওঁ জুপুকা লাগি কথা এটা চিন্তা কৰি ওচৰলৈ গলো মই মুখত এটা দাগ দেখিলো হয়তো সেই দিনৰ প্ৰহাৰৰ দাগ মই তেওঁৰ পৰা কাগজখিলা লৈ পঢ়িলো চোলাৰ জেপত ভৰাই তেওঁৰ হাতত ধৰি কলো আপোনাৰ চিন্তাৰ বাস্তৱৰ সাগৰ বৈ যাব ধন্যবাদ